নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিলে মনত আছেনে আপোনালোকৰ? যদি আছে কমেণ্ট বক্সত খুব সোনকালে দিব দেই, মানে ফাষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট। ঠিক আছে, কলম্বাছ কৰিছিলে ন? আপোনালোকে গ'ল, দিব পৰা নাই, মই ওলাই গ'লোঁ আৰু পটককৈ, কাৰণ এইটো ফাষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট, মানে ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ কথা ইয়াত। এতিয়া আৱিষ্কাৰৰ কথাটো খুব কিন্তু ৰাজহুৱাভাৱে অলপ চৰ্চা হৈছে, আৰু শেহতীয়াকৈ আমাৰ গুৱাহাটী স্মাৰ্ট চিটিৰ স্মাৰ্ট মেয়ৰ, মিউনিচিপাল কৰ্পৰেশ্যনৰ মেয়ৰ কিবা মৃগেন চাৰণীয়া নেকি, মৃগেন চাৰণীয়া কিবা, তেখেতে ৰাজহুৱাকৈ মানে হেৰিক প্ৰশংসা কৰিছে, জয়ন্ত মল্ল বৰুৱাক প্ৰশংসা কৰিছে, যে তেখেতক ধন্যবাদ দিছে, যে সঁচাকৈ মানে যে জুবিন গাৰ্গক তেখেতেই জয়ন্ত মল্ল বৰুৱাই প্ৰথম আৱিষ্কাৰ কৰিছিলে বুলি। কাৰণ ইতিমধ্যে তেখেতে এইটো দাবী কৰিছে যে জুবিন গাৰ্গকতো মই প্ৰথম আৱিষ্কাৰ কৰিছোঁ। তেতিয়া সেই 1992ৰ কথাটো লৈ আহিলে, 1992ত নেকি তেখেতে আৱিষ্কাৰ কৰিছিলে, চনটোও কৈ দিলে বাৰু, ভাল কথা, ঠিকেই আছে। আপোনালোকক কমেণ্ট বক্সত কিবা কমেণ্টছ দিলে, ৰেফাৰেঞ্চ দিলে ভাল, তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা, চবৰ কাৰণে সুবিধা। এই ৰেফাৰেঞ্চটো দিয়াৰ কাৰণে এতিয়া কথাটো এনেকুৱা হ'ল, আপোনালোকে ভাবি আছে যে মোৰ কমিটমেণ্ট আছে যে মানে জুবিন গাৰ্গক বাদ দি কোনো এপিছ'ড নকৰোঁ সদ্যহতে, যেতিয়ালৈকে ন্যায়টো নাপায়। গতিকে আজিও জুবিন গাৰ্গে মেইন কেৰেক্টাৰ তেখেত থাকিব। তো হিৰো আজি জুবিন হ'ব না হিৰো বা ভিলেন আজি হেৰি হ'ব জয়ন্ত মল্ল বৰুৱা, সেইটো হ'লকৈ ডাঙৰ প্ৰশ্ন। এতিয়া স্পষ্ট কথাটো এনেকুৱা যে জয়ন্ত মল্ল বৰুৱা কৈছে, তো এইটো ইতিমধ্যে মানে বিজেপিৰ নিজৰ মাজতে এইটো লোক যথেষ্ট চৰ্চা হৈ আছে। এইটো বাজপেয়ী ভৱন গৈ পাইছে, এতিয়ালৈকে দিল্লী পোৱা নাই, নাগপুৰ যেতিয়া পাব তেতিয়া আৰু দিগদাৰ আছে। তো যি নহওক, এতিয়া শেহতীয়াকৈ স্মাৰ্ট হেৰিয়ে ক'লে যে এনেকৈ তেখেত আৱিষ্কাৰ কৰিছে, আৰু তেখেতক ৰাজহুৱাভাৱে মানে ধন্যবাদো জ্ঞাপন কৰিছে। তো গতিকে এইটো আৰু এটা নতুন বিতৰ্ক সৃষ্টি হৈছে। আৰু 19 ছেপ্টেম্বৰৰ আগতেই কেতিয়াবাই আচলতে জুবিন গাৰ্গে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক কিন্তু আৱিষ্কাৰ কৰিছিলে। আপোনালোকে ধৰিব পৰাই নাই, বস্তুটো ধৰিব পৰা নাই। জুবিন গাৰ্গ কিন্তু এটা হিংস দিছিলে 19 ছেপ্টেম্বৰৰ আগত ছ'চিয়েল মিডিয়াত। জুবিন গাৰ্গৰ এটা স্পেচিফিক এটা কমেণ্টছ এটা শুনিব দেই। জয়ন্ত মল্ল বৰুৱা সম্পৰ্কে কিবা সুধিছে, খুব সম্ভৱ কোনোবাই নিতুমণি শইকীয়া বা তেনেকুৱা কোনোবাই ইণ্টাৰভিউ লৈ আছিলে। তো জয়ন্ত মল্ল সম্পৰ্কে সুধিছে, সোধাৰ পিছত কৈছে যে নাই বোলে এই অলপদ্য এই গৰু এটা, এই যে গৰু বুলি কৈছিলে নহয়, তেতিয়া কিন্তু অসমৰ মানুহে ভবাই নাই। যেতিয়া জুবিন গাৰ্গে কৈছিলে যে জয়ন্ত মল্ল বৰুৱাই এইটো একেবাৰে মানে বেকাৰ আৰু, এইটো গৰু এটা, মানে গৰু আমি কাক কওঁ, মানে যিকেইটা মানে মূৰ্খ থাকে সেইকেইটাকে ক্লাছক মানে আমিও গৰু বুলি কওঁ, টিচাৰক গৰু বুলি কয়, তেনেকুৱা। সেইটো আমাৰ পৰম্পৰা। একচুৱেলি জুবিন গাৰ্গ মানে অলপ হেৰি কি বুলি কয়, তেওঁ অলপ মাৰ্যত যোনটো মানে হেৰি কাৰ্চি মেইনটেইন কৰি তেখেতে আচলতে কৈছিলে যে এইটো গৰু হয়, আচলতে গৰু নহয় দেই। তাৰ পিছতে মন কৰকচোন বাৰু, এই যে গাই চুৰ, গৰু চুৰ, এই যে গোটেই কথা বতৰাবিলাক কিন্তু তাৰ পিছতে ষ্টাৰ্ট হ'ল কিন্তু। আৰু জুবিন গাৰ্গে কিন্তু কৈ গৈছিলে দেই, আমি ধৰিব পৰা নাই, এইটো হ'লগৈ আমাৰ বিফলতা বা আমাৰ ইমেচিউৰিটি। জুবিন গাৰ্গে কিন্তু হিংস দিছিলেই। তো যেতিয়া গাই চোৰৰ কথাটো আহিলে, গৰু চোৰ, এইবোৰ একফালেতো আপোনাৰ এই গৌ মাতা, গৰুক মানে মা বুলিও মানে বিজেপিয়ে, আৰু ইনফালে সেই মাকো বিক্ৰী কৰা, আকৌ কিনা বেচা সেইবিলাক আছিলে তেওঁলোকৰ। তো প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে যদি 1992ত জুবিন গাৰ্গক জয়ন্ত মল্ল বৰুৱা আৱিষ্কাৰ কৰিছে, তাতকৈও আগত চাগে তেওঁ জুবিনে পলমকৈ ক'লে, এটা প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত কৈছে এইটো গৰু হয়। আৰু পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে গৰু চোৰৰ লিষ্টৰ যি তালিকাটো আছে, তালিকাত কিন্তু একেবাৰে শীৰ্ষ স্থান দখল কৰি আছে কিন্তু জয়ন্ত মল্ল বৰুৱা। ইণ্টাৰেষ্টিং নহয় জানো? তো
কথাটো হ'ল সেইটো, মানে আমি এই মানে জুবিন গাৰ্গৰ নিচিনাই বা বাকীবিলাকে ধৰি লওক, হয় কোনোবাই ধৰি লওক হেৰি বিচাৰিছিলে, ৰাহুল গান্ধীৰ ওচৰলৈ গৈছিলে, যাওঁতে মানে হেৰি হ'ল, এই কুকুৰক কিবা বিস্কিট খুৱাই আছিলে, এটা বিস্কুট চাগে সেইফালে থ্ৰ' কৰিলে কোনোবা ছাইডত, এইটো কোনোবাই খাইছিলে। এই খোৱাৰ পিছৰ পৰা আপোনালোকে মন কৰিব, ৰাহুল গান্ধীয়ে যেনেকৈ দলিয়াই দিছিলে বস্তুটো, তেওঁ ভাবিছে যে এইটো মই যদি খাই দিওঁ তেতিয়াহ'লে হয়তো চাগে ৰাহুলে ভাল পাব। আৰু তাৰ পিছতে চাব, তেওঁ কিন্তু কুকুৰে যেনেকৈ ভুকি থাকে নহয়, তেওঁ কিন্তু সদায় মানে এনেকৈ যি টি যাকে তাকে ভুকি আছে। মানে আছেতো, কুকুৰেতো কোনো টাইম টেবুল নাই নহয়, ৰাতি 2টাত ভুকি দিয়ে, দুপৰীয়া 2টাত ভুকি দিয়ে, 10টা বজাত ভুকি, কোনো মাই বাপ নাই। সেইকাৰণে এই ৰাহুলৰ যে আপোনাৰ কুকুৰৰ যোনটো হেৰি আছিলে, বিস্কিটটো আছিলে, এইটো খাই দিয়াৰ পিছত সেই বেমাৰটো লাগিলে। এতিয়া মূল কথাটো হ'ল যে জুবিন গাৰ্গ কেতিয়াবাই জয়ন্ত মল্ল বৰুৱাক আৱিষ্কাৰ কৰিছিলে, আৰু এই আৱিষ্কাৰটো যে সঠিক আছিলে, যেনেকৈ কলম্বাছে আপোনাৰ আমেৰিকা আৱিষ্কাৰ কৰিছিল, এইটো যেনেকৈ সঠিক, ঠিক তেনেকৈ জুবিন গাৰ্গে যে আৱিষ্কাৰ কৰিছিলে তাক, সি আচলতে, কাৰণ এইটো গুৰু বুলি কৈছে ন, কাৰণ চাওক একজন মন্ত্ৰী হয়, মন্ত্ৰী ইমান ডাঙৰ মানে নেতা বিজেপি, তেখেতক আপুনি পটককৈ হেৰি ক'ব নোৱাৰে নহয়, গৰু চুৰ বুলি ক'ব নোৱাৰে, এইটো মহা বিপদৰ কথা। তো কাৰবাৰটো হ'ল সেইটো। তো এতিয়া মূল কথাটো হ'ল যে মই তাৰ নেৰেটিভছটো আপোনালোকক দিলোঁ। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে এইটো শ্বেয়াৰ কৰিব, লাইক কমেণ্টছটো কৰিব, বিন্দাছ কৰিব, যেনেকৈ আপোনাৰ জুবিনে আপোনাৰ বিন্দাছ কৈছিলে যে জয়ন্ত মল্ল বৰুৱা ই এটা গৰু হয়, বিন্দাছ কৰিছিল। আপোনালোকে কিন্তু শ্বেয়াৰ কৰোঁতে, লাইক কৰোঁতে আৰু কমেণ্টছতো আজি কিন্তু কোনো ধৰণৰ কৃপণালি নকৰিব, একদম বিন্দাছ আপোনালোকে কিন্তু কমেণ্টছ কৰক। আজি মই বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যে সি যে আৱিষ্কাৰ কৰিছিলে এই নেৰেটিভছটো কোনো এই মুহূৰ্তলৈকে কোৱা নাই, মইহে চাগে প্ৰথম কৈছোঁ। হয় এতিয়া, কাৰণ ইতিমধ্যেতো আপোনাৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈ, তাৰপিছত এই আমাৰ সৰ্বানন্দ সোণোৱালৰ যে লিগেল এডভাইজাৰ আছিলে শান্তনু ভৰালী, কেইবাজনো ইতিমধ্যে মোৰ কথাবিলাক নকল কৰি আছে। এংকাৰ আপোনাৰ অনুপম চক্ৰৱৰ্তী ইতিমধ্যে কৰিছে, কিন্তু সিহঁতৰ লাজ চৰম নাই। মইতো সদায় কৈছোঁ যে মোৰ নামটো লওক, যে না ৰঞ্জন চৌধুৰী প্ৰথমেই কথাটো কৈছিলে, বা 1 টকা ৰয়েলিটি দিয়ক। তো গতিকে আজি আপোনালোকেও সেইটো কৰিব পাৰে যে জুবিনৰ লগত জাষ্টিছ হ'ব লাগে, আৰু সেইটো কাৰণে কিন্তু ৰঞ্জন চৌধুৰীৰ লগতো ইনজাষ্টিছ হ'ব নালাগে, কাৰণ তেওঁ যিবিলাক কথা পাতি আছে, কোনোবাই যদি এই কথাখিনি আকৌ ৰিপিট কৰে, ৰঞ্জন চৌধুৰীক নামটো উল্লেখ কৰাটো খুব জৰুৰী হয়, নহ'লে কমচে কম 1 টকা এটা আপোনালোকে ৰয়েলিটি দিয়াটো জৰুৰী হয়। গতিকে মোৰ এই আহ্বানৰ যোগেদি আজি ইয়াত শেষ কৰিছোঁ। কিন্তু হয়, আমাৰ কণ্টিনিউৱাছ মানে প্ৰচেষ্টা আছে যে ন্যায়খন সোনকালে পাওক। তো গতিকে আমি খুব শৃংখলাবদ্ধভাৱে এই ন্যায়ৰ যুঁজত আগবাঢ়ি যাব লাগিব, আৰু আমি জয় হ'মেই। নমস্কাৰ।